Hello guys, কি খবৰ আপোনালোকৰ? নমস্কাৰ দৰ্শকসকল আৰু আজি আমি গৈ আছো বৰপেটাৰ দৌল সত্ৰত আপোনালোকক যিমান দেখা পাব ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম আপোনালোকে যি যাই পাইছে দেখিছে আৰু জনে জনে যোৱা নাই আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখাম আৰু আপোনালোক গোটেইখিনি দেখাম কোন কোন গৈছে কেনেকৈ গ'লো আমি আমাৰ কোন কোন যাব সেইখিনি আপোনালোক গোটেই ডিটেইলছত দেখাই যাম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চুৰি মুখ থব আহিছে ইফালে লৈছো বেগটো আৰু আমাৰ গাড়ীখন দেখাই দিছো ৰ'ব এইখনে হৈছে গাড়ীখন আৰু ইফালে আমি গাড়ীত উঠিলে দেখিছে যে ডান্স আৰম্ভ হৈয়ে গ'ল তাৰপিছত কৈ যাই আছো আৰু মানুহবোৰ দেখাই দিব পৰা তাৰমানে উঠিলে মাথাটো ঘূৰাই সেইকাৰণে মই বহি ফালে ভিডিঅ' কৰিছো আৰু মই তলত বহি আছো আৰু ইফালে কি কৈ আছো শুনক এতিয়া আমি আহিপালো তীৰ্থস্থানলৈ আৰু এইখন হৈছে গেটখন গাড়ীখন পাৰ্কিং কৰিব লাগিব আৰু এইটো হৈছে মেইন গেট এইফালেৰে সোমাব লাগিব আৰু আমি প্ৰথমতে চাকি বন্তি কিনি আইতাহঁতেও কিনি আছে ময়ো কিনি আছো আৰু এয়া মই ধুনীয়াকৈ লৈ ল'লোঁ তাতে তাৰমানে চাকিৰ ব্যৱস্থা নাই মিঠাতেল আৰু নিমখটো দিব লাগে আৰু ধূপ নিজে জ্বলাব লাগে আৰু আহি পালোঁ ইয়াত ভিতৰত আৰু আমাৰ এইটো হৈছে পাৰ্টিটো গোটেইখিনি দেখাই দিছোঁ আৰু কেইটামান সেইফালে আছে আৰু ইয়াত ধুনীয়াকৈ ইয়াতে তাৰমানে ভিতৰত সোমাব নিদিয়ে তাৰমানে ধুতি চোলা পিন্ধিলে মতা মানুহক সোমাব মানে পুৰুষ মানুহক আৰু লং পেণ্ট চাৰ্ট পিন্ধিলে সোমাব নিদিয়ে আৰু তিনিটা মানুহক এনেও নিদিয়ে মহিলা প্ৰৱেশ নিষেধ বুলি আছে দেখাই দিব ৰ'ব মই আৰু এইফালে এতিয়া আমি যাই আছোঁ ধূপ জ্বলাব এয়া বৰমাইজনী হাঁহি দিছে তাৰপিছত এয়া বৌজনীও কৈছে আমাৰ মাইনাক তোলাচোন মই কৈছোঁ তুলি আছোঁ দিয়া আমাৰ ভিডিঅ' চাই বোলে এয়া হাঁহি দিছে তাৰে পিছত আকৌ আমি এতিয়া যাই আছোঁ আৰু এইফালে একচি চকী চাকি জ্বলি আছে আৰু ইয়াতে তাৰমানে ধূপখিনি জ্বলাব লাগিব আৰু ধূপখিনি জ্বলাই দিলোঁ আৰু সকলোৰে মংগল কামনা কৰিলোঁ আৰু এইখিনি এতিয়া মই দিব যাম ইয়াত ধুনীয়াকৈ সেৱা ল'লোঁ আৰু ভিতৰত দি দিলোঁ তাৰে পিছত আকৌ মই এটা সেৱা কৰি এতিয়া আকৌ বেলেগ চাইডে যাম আৰু জাগাবোৰ মানে ভিডিঅ' বহুত আছিল বহুত মানুহক লগ পাইছিলোঁ হাঁহিও দিছিলে আৰু ক'ত বা গ'ল মই এতিয়া বিচাৰি পোৱা নাই বিচাৰি পালে হয়তো নেক্সট ভিডিঅ'ত লগাই দিম আৰু এইফালে এতিয়া যাই আছোঁ ধুনীয়াকৈ এয়া কি ধুনীয়া মন্দিৰবোৰ চাওকচোন খালি সোমাব নিদিয়ে আৰু সেইকাৰণে আৰু কি হ'ব আৰু ভাল লাগিলেও সেইকাৰণে বাহিৰৰ ফালে চাই আছোঁ আৰু ইয়াত ধুনীয়াকৈ দেখাই দিছে মা আৰু মই গৈছিলোঁ তাৰপিছত এয়া ককাজন বহি আছিল মেইন মন্দিৰৰ দৰমুখত আৰু ধুনীয়াকৈ সেৱা ল'লোঁ তাৰপিছত এইটো হৈছে তুলসীৰে পোচ আৰু এইটো এটা বাইদেউ হাঁহি দিছে এইটো এটা বাইদেউ হাঁহি দিছে আৰু বাহিৰৰ ফালে আহিলোঁ কিতাপৰ দোকানে হনুমানৰ ফটো আৰু হনুমান চালিচা দুখন কিনিলোঁ আৰু এইফালে ইয়াতে আকৌ ভাত বনাব ধৰিছে আৰু ইয়াৰ পাকাৰে চৌকাত তাৰমানে গোটেইখিনি সুবিধাই আছে আৰু মায়ো সেৱা ল'লে ককাজনৰ পৰা আৰু এইফালে চাওকচোন মহিলা প্ৰৱেশ নিষেধ বুলি লিখিছে তাৰপিছত আকৌ লতাখুৰী মায়ে কি ধুনীয়াকৈ প্ৰসাদ বিতৰণ কৰি আছে আমাৰ গাঁৱৰ বৰমালীৰ লগত আৰু ইফালে চাহ দিলে নিমকি আৰু জিলাপিৰ লগত আমি খালোঁ তাৰপিছত আইতা দুগৰাকী মোক পইচা সুধি আছিল মই দিলোঁ মোক কৈছে ভাল হওক তোমালোকৰ মই আশীৰ্বাদ দিব হাঁহিও দিছে তাৰপিছত আকৌ এজন দাদাই মোক মাতি লৈ আহিলে হাঁহি দিছে আকৌ ক'ৰ পৰা আহিছে নাজানো আৰু এইটো এটা কি মন্দিৰ নাজানো মানে মূৰ্তি নাই এনেই আৰু ফটো তুলিব পাৰি আৰু ইফালে ৰাজহাঁহ চাওকচোন আৰু আমাৰ এইফালে নৃত্য আৰম্ভ হৈ গ'ল আৰু নাম ধৰি আছে নামৰ মিউজিকৰ লগতে একদম কি সুৰাই মিলাই নাচিছে চাওকচোন কি ৰকমত একদম নাচিব ধৰিছে আৰু আমাৰ হাঁহি পেটৰ বিষ উঠি গৈছে তাৰপিছত এইবাৰ আকৌ আমাৰ এইটো গাঁৱৰ বৰমা ভণ্টি বেগ লৈ নাচিব ধৰিছে ইয়াত দুয়োটাই আৰু মই অলপমান নামৰ মাত শুনাই দিম ৰ'বকচোন বাৰু এতিয়া অলপমান মই কৈ আছোঁ তাৰপিছত আকৌ এইবাৰ শুনক নাম আৰু এইটো হৈছে বেলেগ ষ্টাফৰ কি ধুনীয়াকৈ কাটি থৈছে চাওকচোন
আমাৰ তৰকাৰী হৈ আছে আমি এতিয়া ধনিয়া কাটি আছোঁ এই আমাৰ খাই আছে মানে কেনেকুৱা টেষ্টি হৈছে নিমখ দিনে নাই চাচি টেষ্টি লাগিছে বুলি কৈছে টেষ্টি লাগিছে আৰু কি এয়া আমাৰ দাইল মাহৰ দালি মচুৰ দালি মিক্স আছে এয়া হৈছে আমাৰ ভাজি এইটো ভাজি আমাৰ এতিয়া ভাতটো হ'ব আছে বাকী ভাতটো হ'লে আমি ভোজন কৰিম নমস্কাৰ পাৰি জানে আমি ভাতখিনি হ'লে ভোজন কৰিম এইটো বাইদেউ ইয়াৰ কি ধুনীয়া চাওকচোন আৰু এইটো মইনা কিমান ধুনীয়া খাই দিছে আৰু আমাৰ মহন্তমৰে যে ইমান ধুনীয়া খানা বনাইছে গাইছ কি কম ভাত নোহোৱা হৈ গৈছে আৰু এইটো এটা আমাৰ বৰমা কাষৰে আৰু এইফালে কৃষ্ণ আছে ইয়াৰ পানীত মানে এইখিনি আকৌ শ্ৰী শ্ৰী মাধৱদেৱে নিজ হাতেৰে ৰোৱা ৰঙিয়াল ফুলৰ বাগিচাখন এইবাৰ আকৌ বেলেগ ষ্টাফৰ ইয়াৰ নাম পৰিৱেশন শুনক অলপমান অলপ পিছত আমাৰ ভাত হ'ব আমি সেইকাৰণে এইকেইটাও বাইদেউ আকৌ খাই দিছে ইয়াত দেখিছেনে আৰু এয়া ভাত হৈয়ে গ'ল ভাতৰ লগত আছিল দালি চব্জি ভাজি আৰু চালাড মছলাদ থোৱা নাই আৰু দৈ গোল্লা সেইখিনি ভিডিঅ' কৰিব নাপালোঁ আৰু এইফালে আমি যি কৈছিলোঁ আৰু নাম ধৰিছিল যে ইয়া ককাহঁত আৰু দাদাহঁত ধুনীয়াকৈ বহি লৈছে অলপমান কৰি দিছোঁ দিয়া আপোনালোকক লগ পাই বহুত আনন্দিত হ'লোঁ মই আকৌ কেতিয়াবা লগ পাম বুলি আশা কৰিলোঁ আমি বৰপেটাত আছোঁ সত্ৰত বৰপেটা সত্ৰত আছোঁ আমি ভাত খালোঁ ইউটিউবত দেখা পাইছিলে হওক ইউটিউবত দেখা পাইছিলে আমি আহিলোঁ আকৌ ইয়াত নলবাৰী ভোজনালয়ত আৰু আমি আহোঁতে কণী এটাও খাইছোঁ বইল কণী পাছতে মই তাৰমানে 100%ৰ পৰা 27% হৈছে সেইকাৰণে কৰিব নোৱাৰিলোঁ আৰু এইফালে কিচ্ছুৰে ছটা আৰু এইফালে কিচ্ছুৰে ৰঙা লাভ মোৰ বুকুত থকা লাভটোৰ বাদি আৰু এইফালে চাহ খাই ল'লোঁ আৰু এইফালে আকৌ মায়ে আকৌ মিঠাই কিনিব ধৰিছে আৰু কেইটামানে গাইছ 15 টকা বুলি কোৱা দেখি নাখালাক চাহ 5 টকা এটাৰ কাৰণে মনি থাকে 10 টকা হ'লে খালা আৰু ইয়াতে যেইকেইটা বহি আছোঁ সেইকেইটাই খাইছোঁ চাহ আৰু অলপ পিছত যাই পাম আৰু সাহিত্য সভাত সোমাব সুধিছিল তাৰমানে গাড়ী তাৰমানে পাৰ হৈ আহিল বোলে সেইকাৰণে সোমাব নোৱাৰিলোঁ আৰু এইফালে ধুনীয়াকৈ চাওকচোন আৰু মই সাহিত্য সভাৰ ভিডিঅ' মানে অলপমান আপোনালোকক দেখাই দিম তাৰপিছত আকৌ এতিয়া আমি আকৌ বহিলোঁ গাড়ীত ঘৰবোৱা হয় আৰু এইফালে পাপাৰ মাক হয়তো আইতা আৰু একদম আকৌ ডান্স আৰম্ভ হৈ গ'ল দেখিছেনে কবিতা জেঠীমাই দেখাই দিছোঁ ৰ'বক এয়া আপনার দে ও মোর সিকুনি দে আৰু এইফালে তিনা মইনাও ধুনীয়াকৈ চাই আছে আৰু এইফালে দেখিছেনে গাইছ টোপনিও একদম যাই আছে আৰু ইয়া সাজো এটাও হাই দি দিলে তাৰপিছত আকৌ ধুনু বাইদেউ ইফালে চাওঁ যে মাংস দালি বটা বনাই থৈছে ভৰি হাত থৈ তাড়াতাড়ি খালোঁ আৰু ইয়াৰ পাপাও শুলাই বহৰিটো দি আৰু মই একদম কহাই গেছি ভাত কমা তলো গাইছ একদম ভৰাইছোঁ তাড়াতাড়ি ভোক লাগছে তামাম আৰু এইফালে 100 টকা লৈছে সেই 4টা মিঠাই আৰু এই বৰফি 4টা দিছিলোঁ 2টা মাৰ পাপা আহি পোৱাৰ লগে খালে আৰু এয়া 10 টকীয়া চিপ 2 পেকেট আৰু ভৰক্ষিতাৰ বা সিহঁতৰ কাৰণে এই দুখন মেখেলা আৰু এইটো আকৌ ব্ৰেচলেট আৰু এইটো এটা বেগ কিনিছোঁ কিচ্ছু চাওকচোন আৰু এটা মই আঙুঠি কিনিছোঁ তাৰমানে মায়ে দিছে দিয়কচোন গাইছ মই কিনিছোঁ বুলিয়ে কৈ আছোঁ আৰু এইফালে আকৌ বয় আৰু এইফালে চিপছ আৰু এইফালে বৰফি মিঠাই খালোঁ আৰু ৰাতিপুৱা গাখীৰ শেষ হৈছিল সেইকাৰণে লাল চাহ 1 কাপ খালোঁ আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু যোনজন আছে শ্বেয়াৰ কৰি দিব ধন্যবাদ